সন্ধিয়াৰ চাকি গছি আপুনি ক'ত জ্বলাব নাইবা সন্ধিয়াৰ চাকি গছে যাতে আন্ধাৰ আঁতৰাব পাৰে তাৰ কাৰণে আপোনালোকে সন্ধিয়াৰ চাকি গছি কেনেকৈ জ্বলাব লাগে সন্ধিয়াৰ চাকি গছে শান্তি তথা সমৃদ্ধি যাতে ঘূৰাই আনিব পাৰে তাৰ কাৰণে সন্ধিয়াৰ যি গছ চাকি সেই চাকি গছ আপুনি ক'ত কেনেকৈ কি ধৰণে লগাব লাগে সেই সন্দৰ্ভত কিছু কথা আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম নমস্কাৰ আস্থা ক্ৰিয়েচনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছো বন্ধু-বান্ধৱীসকল আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে সন্ধিয়াৰ যি গছ চাকি সেই চাকি গছিৰ বিষয়ে দুটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব ভিডিঅ'টিৰ আৰম্ভণিতে আপোনালোকক জনাব বিচাৰিছো নিতৌ এনে ধৰণৰ নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও সাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহলে প্লিজ চেনেলটি সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব তেনেহলে অকণমান সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো সন্ধিয়াৰ চাকি গছি সূৰ্য অস্তৰ লগে লগে অৰ্থাৎ সূৰ্য ডুবাৰ লগে লগে জ্বলাব লাগে যাতে ঘৰখনলৈ পোহৰ আৰু পবিত্ৰতা নামি আহে আৰু দেৱ-দেৱীৰ আশীৰ্বাদ লাভ হয় ধৰ্মীয় পৰম্পৰা অনুসৰি চাকি জ্বলোৱা স্থানত দেৱী লক্ষ্মীৰ আগমন ঘটে যাৰ ফলত ঘৰত শান্তি আৰু সমৃদ্ধিৰ সৃষ্টি হয় চাকিৰ পোহৰে ঘৰৰ আন্ধাৰ আঁতৰাই পোহৰ কঢ়িয়াই আনে চাকিৰ পোহৰে ঘৰত ঋণাত্মক শক্তি আঁতৰাই ধনাত্মক শক্তিৰ সৃষ্টি কৰে চাকি জ্বলাই দেৱ-দেৱীক সন্তুষ্ট কৰা হয় আৰু তেওঁলোকৰ আশীৰ্বাদ লাভ কৰা হয় চাকিৰ পোহৰে ঘৰত শান্তি আৰু সমৃদ্ধিৰ পৰিৱেশৰ সৃষ্টি কৰে যাৰ ফলত দেৱী লক্ষ্মীৰ বাস হয় ধৰ্মীয় বিশ্বাস অনুসৰি সন্ধিয়া ঘৰৰ মূল দুৱাৰৰ ওচৰত ঘিউৰ চাকি জ্বলালে তাক অত্যন্ত শুভ বুলি জনা যায় চাকি জ্বলোৱাৰ সময়ত ইতিবাচক চিন্তা কৰা উচিত যদিহে চাকি গছি আপোনাৰ বাৰে বাৰে নুমাই যায় তেনেহলে ই কিছুমান অশুভ সংকেত হ'ব পাৰে যিসকলৰ জৰিয়তে নাইবা যাৰ জৰিয়তে আপোনালোকৰ ঘৰলৈ খুব সোনকালে বিপদ আহিব পাৰে এয়া কিছু লোকৰ বিশ্বাস তথা এই বিষয়ে আপোনালোকো সাৱধান হৈ থকাটো উচিত সন্ধিয়াৰ চাকি গছে নাইবা যিকোনো এগছ চাকিয়ে যদিহে আপোনাৰ ঘৰলৈ ধন সম্পত্তিৰ লগতে সুখ সমৃদ্ধি কঢ়িয়াই আনিব পাৰে তাৰ আগতে আপোনালোকে এটা কথা জনা উচিত যে চাকি নাইবা বন্তি আমি কিয় জ্বলাওঁ যাৰ আৰম্ভণি ভালদৰে সংজ্ঞায়িত কৰাটো খুব বেছি টান কাম হ'ব অসমীয়া সমাজত নাইবা আমাৰ হিন্দু সমাজত চাকি জ্বলাই পোহৰ দিয়াৰ প্ৰথা বহু পুৰণি আৰু গুৰুত্বপূৰ্ণ পৰম্পৰা চাকি দিয়া নাইবা দীপক হৈছে তেল নাইবা ঘিউৰ সহায়ত জ্বলোৱা এক প্ৰকাৰৰ মাটি নাইবা ধাতুৰে তৈয়াৰী পোহৰৰ উৎস যাক সাধাৰণতে ধৰ্মীয় আৰু আধ্যাত্মিক কাৰ্যত ব্যৱহাৰ কৰা হয় চাকি জ্বলোৱাৰো কিন্তু বিভিন্ন ধৰণৰ নিয়ম আছে আমাৰ পৰম্পৰাগত নিয়ম মতে চাকি জ্বলালে ঘৰত সুখ শান্তি বৰ্তি থাকে চাকি জ্বলাই নিয়মবোৰ সাধাৰণতে হৈছে তেল নাইবা ঘিউৰ সহায়ত কপাহৰ শলিতা নাইবা শলিতাৰ দৰে বস্তুৰে কৰা হয় আমি প্ৰাচীন কালত মাটিৰ চাকি জ্বলাই দিয়াৰ স্থান আৰু বহু সময়ত বহু গ্ৰন্থত ভালদৰে পঢ়িবলৈ পাওঁ সৰ্বসাধাৰণতে চাকি জ্বলাই পূজা বিবাহ জন্মদিন দীপাৱলী আদিও পালন কৰা হয় কিন্তু ঘৰৰ নতুন ঘৰৰ কাম নাইবা নতুন দোকান খোলোতেও চাকি জ্বলোৱা হয় আমাৰ সমাজত চাকি জ্বলোৱাৰ বহু নিয়ম আছে আচল কথা যিয়েই নহওক হয়তো আপোনাৰ বাবে টানো হ'ব পাৰে কিন্তু আমি তলত সেই নিয়মসমূহৰ বিষয়ে উল্লেখ কৰিছোঁ তথা এই ভিডিঅ'টোৰ মাজতেই আমি চাকি জ্বলোৱাৰ কি নিয়ম আছে সেই সন্দৰ্ভত কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ প্ৰথম নিয়মে হৈছে আপুনি গা পা ধুই চাফ চিকুণ হৈহে চাকি জ্বলাব লাগে দ্বিতীয়তে চাকি নাইবা বন্তি জ্বলাবলৈ তেল নাইবা ঘিউৰ সৈতে শলিতা নাইবা কপাহ ব্যৱহাৰ কৰা উচিত ৰাতিপুৱা আৰু সন্ধিয়া চাকি জ্বলাব লাগে মাটিৰ চাকি নাইবা পিতলৰ চাকি ব্যৱহাৰ কৰক যাৰ বিশুদ্ধ নাইবা পবিত্ৰ বুলি গণ্য কৰা হয় আপোনাৰ গুৰুজনাৰ নিয়ম নাইবা মন্দিৰৰ নিয়ম মতে চাকিৰ সময় সকলোৰে বেলেগ বেলেগ হ'ব পাৰে
মহিলাই মাহেকীয়াৰ সময়ত চাকি জ্বলোৱাৰ পৰা বিৰত থাকিব লাগে। চাকি জ্বলোৱাৰ সময়ত ভক্তিমূলক সংগীত ব্যৱহাৰ কৰক। যদিহে সম্ভৱ তেনেহ'লে ভক্তিমূলক সংগীত আপুনি মোবাইলতো বজাব পাৰে। নিজৰ ইষ্ট দেৱতা নাইবা গুৰুৰ মানত চাকি জ্বলাব লাগে। জ্বলোৱাৰ পাছত সেই চাকিগছিত আপোনালোকে সেৱা জনাব। আনৰ বেয়া ভাবি কেতিয়াও চাকি জ্বলাব নালাগে। এনেহ'লে আপুনি বেয়া নাইবা বিপৰীত ফলহে পাব। হিন্দু নিয়ম মতে চাকি জ্বলোৱাৰ উচিত স্থান হৈছে আপোনাৰ মন্দিৰৰ দক্ষিণ পূব কোণত। মাছ নাইবা মাংস নাইবা যিকোনো আমিষ খাদ্য খাই মন্দিৰ নাইবা নিজ পূজাগৃহত চাকি জ্বলাবৰ বাবে প্ৰৱেশ কৰিব নালাগে। হিন্দু সমাজত চাকি জ্বলাই পোহৰ দিয়াৰ প্ৰধান কাৰণ হৈছে আধ্যাত্মিক পবিত্ৰতা আৰু শুভতা আনিবৰ কাৰণে এক প্ৰচেষ্টা। এই কায়ংকৰী দেৱী দেৱতাৰ উপাসনাত পবিত্ৰতা বৃদ্ধি কৰা হয়। লগতে ঘৰত শান্তি, সমৃদ্ধি আৰু মংগল কামনা কৰা হয়। বিশেষকৈ অসমীয়া সংস্কৃতি আৰু ধৰ্মীয় আচাৰত চাকি জ্বলাই শুভ কাৰ্যৰ আৰম্ভণি কৰা হয়। ইয়াৰ পাছতেই শিৱলিংগত যিহেতু পূজা কৰা হয়, তেনেহ'লে আপোনালোকে জনা উচিত যে ধনতেৰাছৰ দিনা সন্ধিয়াৰ সময়ত মাটিৰ চাকি জ্বলাই যম দেৱতাক সন্মান জনোৱা হয় আৰু অধিক ধনৰ কামনা কৰা হয়। কাতি বিহুৰ সময়তো তুলসীৰ তলত চাকি জ্বলাই লক্ষ্মী দেৱীক আদৰাৰ প্ৰথা আছে, যাৰ দ্বাৰা আমাৰ ধান খেতিৰ মংগল নাইবা সফল উৎপাদন আৰু পৰিয়ালৰ সমৃদ্ধি কামনা কৰা হয়। এটা মন কৰিবলগীয়া কথা যে চাকি জ্বলাই আধ্যাত্মিক পবিত্ৰতা আৰু শুভতা বৃদ্ধি কৰে। চাকিৰ পোহৰে অন্ধকাৰ দূৰ কৰাৰ লগতে আমাৰ মনৰ অশান্তিও নাশ কৰে। আজিৰ ভিডিঅ'টোৰ মূল যি টপিক তথা মূল কথাটোৱে হৈছে যে সন্ধিয়া আমি কিমান সময়ত ধূপ চাকি জ্বলাব লাগে। চাকিৰ সময় গুৰুৱে দিয়া সময় নহয় তথা চাকিৰ সময় কোনেও কৈ থৈ যোৱা নাই যে সন্ধিয়াৰ সময়তহে চাকি জ্বলাব লাগে নাইবা ৰাতিপুৱাৰ সময়তহে চাকি জ্বলাব লাগিব বুলি। এয়া সম্পূৰ্ণ ব্যক্তিগত ৰীতিৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰত্যেকজন ব্যক্তিৰ ধৰ্মীয় বিশ্বাস আৰু গুৰু মাৰ্গদৰ্শনৰ ওপৰত ভিত্তি কৰি চাকি জ্বলোৱাৰ সময়ৰ পাৰ্থক্য থাকিব পাৰে। কিছুমান ধৰ্মীয় গুৰুৱে বিশেষ সময় যেনে ব্ৰহ্ম মুহূৰ্ত, সন্ধ্যা আদিত চাকি জ্বলোৱাৰ বাবে নিৰ্দেশনা দিয়ে। আকৌ কিছুমান মানুহে মন্দিৰৰ ৰীতি-নীতি অনুসৰি নিজৰ ঘৰত চাকি জ্বলায়। কিন্তু আপুনি ৰাতিপুৱা বা ব্ৰহ্ম মুহূৰ্ত আৰু সন্ধ্যাৰ সময়ত চাকি জ্বলোৱাটো আটাইতকৈ শুভ সময় বুলি জনা যায়। মন কৰিব যে কোনোৱে দিনত ৩ বাৰ সন্ধ্যা, মধ্যাহ্নৰ সময়ত তথা প্ৰাতঃ সময়ত চাকি জ্বলায়। কিন্তু আপুনি ৰাতিপুৱা নাইবা ব্ৰহ্ম মুহূৰ্তত যদিহে চাকি জ্বলায়, তেনেহ'লে ইয়াৰ জৰিয়তে আপোনালোকে শুভ ফল পাব বুলি জনা যায়। গতিকে আপুনি যদি কোনো গুৰুজনাৰ অনুগামী নাইবা নিৰ্দিষ্ট মন্দিৰৰ নিয়ম মানি চলে, তেনেহ'লে সেইমতে সেই সময় নিৰ্ধাৰণ কৰি চাকি জ্বলোৱাৰ নিয়ম আপোনালোকে মানিব পাৰে। তুলসী তলত সৰ্বসাধাৰণতে পুৱা নাইবা সন্ধিয়া পূজাৰ সময়ত চাকি জ্বলাব লাগে। কিন্তু কোনো বিশেষ দিন তথা কাতি বিহুৰ দিনা সন্ধিয়া তুলসী গছৰ তলত চাকি জ্বলাই লক্ষ্মী দেৱীক আদৰাৰ প্ৰথা চলি আহিছে। এই সময়ত চাকি জ্বলাই ঘৰৰ পবিত্ৰতা আৰু সমৃদ্ধি বৃদ্ধি কৰা হয়। ধূপ চাকি জ্বলোৱাৰ আগতে আপুনি হাত-মুখ সুন্দৰকৈ ধুই শুদ্ধ হৈ ল'ব লাগে। আমাৰ সমাজৰ নিয়ম অনুসৰি তুলসী থাপনা এক পবিত্ৰ বুলি গণ্য কৰা হয়। গতিকে ইয়াৰ তলত ধূপ জ্বলালে ঘৰ এখন শুদ্ধ হৈ পৰে। আপুনি জ্বলোৱা যি ধূপ নাইবা চাকিগছি সদায় পূব দিশত জ্বলাবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে শুভ শক্তি বৃদ্ধি হয় আৰু ঘৰত লৈ ভাল খবৰ তথা সুখ সমৃদ্ধি আহে বুলি জনা যায়। আপোনালোকে এটা কথা মন কৰিব যে ধূপৰ সুগন্ধিয়ে বায়ু শুদ্ধ কৰাৰ লগতে আপোনাৰ মনটোকো পবিত্ৰ কৰি তুলিব। অসমীয়া সংস্কৃতি আৰু ধৰ্মীয় আচাৰ অনুষ্ঠানত চাকি জ্বলোৱাৰ এক গুৰুত্বপূৰ্ণ পৰম্পৰা আছে। সন্ধিয়া যদিহে আপুনি এই স্থানত চাকি জ্বলাব পাৰে, তেনেহ'লে আপুনিও লক্ষ্মী মাৰ কৃপা লাভ কৰিব। সন্ধিয়া ঘৰত চাকি জ্বলোৱাৰ পৰম্পৰা বহু সময়ৰ পুৰণি। ধৰ্মীয় বিশ্বাস মতে নিতৌ চাকি জ্বলোৱা লোকৰ ঘৰত দেৱী লক্ষ্মীয়ে বাস কৰে। চাকি জ্বলোৱাৰ নিয়ম সম্পৰ্কেও শাস্ত্ৰত উল্লেখ কৰা হৈছে। এনে অৱস্থাত যদিহে ঘৰত কোন স্থানত দৈনিক চাকি জ্বলাব লাগে সেই কথাও আপোনালোকে জনা উচিত আৰু কেনেকৈ চাকি জ্বলাব লাগে সেই কথা ইতিমধ্যে আমি উল্লেখ কৰিছোঁ। ধৰ্মীয় বিশ্বাস অনুসৰি ঘৰত দৈনিক সন্ধিয়া এগছি চাকি জ্বলালে ঘৰৰ পৰিৱেশ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰে।
প্ৰত্যেক দিনে সন্ধিয়া ঘৰৰ মূল প্ৰৱেশদ্বাৰৰ ওচৰত আপোনালোকে ঘিউৰ চাকি জ্বলাব লাগে। মূল প্ৰৱেশদ্বাৰত এগছি চাকি জ্বলালে ঘৰৰ পৰিৱেশত নেতিবাচকতাৰ প্ৰভাৱ নপৰে। প্ৰতিদিনে সন্ধিয়া ঘৰৰ মূল দুৱাৰৰ ওচৰত যদিহে আপোনালোকে চাকি জ্বলায় তেনেহ'লে দেৱী লক্ষ্মীৰ আগমন ঘটে আৰু সেই ব্যক্তিজনৰ উপাৰ্জন বৃদ্ধি হয় বুলি জনা যায়। বাস্তুশাস্ত্ৰৰ মতে দৈনিক ঘিউৰ চাকি জ্বলাই ঘৰৰ উত্তৰ-পূব কোণত ৰখাটো অত্যন্ত শুভ কাৰ্য হিচাপে বিবেচিত হয় তথা ধন সম্পত্তিৰ আগমন ঘটায় বুলিও কোৱা হয়। এই স্থানত চাকি জ্বলালে চাকিৰ শিখা উত্তৰ দিশমুৱা হ'ব লাগে। এই নিয়ম মানি চলিলে ঘৰত কেতিয়াও ধনৰ অভাৱ নহয়। সন্ধিয়া সময়ত যেতিয়া আপোনালোকে ধূপ-ধূনা জ্বলাব নাইবা পূজা কৰিব সেই সময়ত এই ভুলবোৰ নকৰিব। সন্ধিয়া সকলোৱে ঘৰত পূজা কৰে। বিশেষকৈ এই সময়ত পূজা কৰিলে আমাৰ মনটো শান্তি আহে। কেৱল সেয়াই নহয়, সন্ধিয়া পূজা কৰিলে দেৱ-দেৱীৰো আশীৰ্বাদ পোৱা যায়। সন্ধিয়া পূজা কৰিলেই নহ'ব, নাইবা সন্ধিয়া আৰতি কৰাৰো বহু নিয়ম আছে নাইবা গুৰুত্ব আছে। ধৰ্মশাস্ত্ৰত পুৱা আৰু গধূলি পূজাৰ কিছুমান নিয়ম আছে। সেই নিয়ম অনুসৰি যদিহে আপোনালোকে পূজা কৰিব পাৰে তেনেহ'লেহে দেৱ-দেৱী সন্তুষ্ট হয় বুলি জনা যায়। শাস্ত্ৰৰ অনুসৰি ভগৱানক ৰীতি-নীতি অনুযায়ী পূজা কৰা হয়। তাত সদায় সুখ আৰু সমৃদ্ধি থাকে। পৰিয়ালৰ সদস্যসকলে সমৃদ্ধিশালী হয় তথা আৰ্থিক উন্নতি হয় আৰু সম্পৰ্কবোৰ মধুৰ হয়। সন্ধিয়া পূজা নাইবা প্ৰাৰ্থনা কৰাৰ সময়ত দুই এটা কথা আপোনালোকেও মন কৰা উচিত। পুৱাৰ পূজাৰ সময়ত প্ৰত্যেকজন দেৱতাক নিজৰ প্ৰিয় ফুল আগবঢ়োৱা হয়, কিন্তু সন্ধিয়াৰ সময়ত ফুল ছিঙাটো নিষিদ্ধ। গতিকে এই সময়ত ফুল ছিঙি দেৱ-দেৱীক ফুল নিবেদন নকৰিব। পূজাৰ বাবে আপোনালোকে ফুল আগবঢ়াব বিচাৰিলে আগতীয়াকৈ সেই ফুলখিনি ছিঙি ৰাখিব। সন্ধিয়াৰ সময়ত কেতিয়াও ফুল নিছিঙিব। ৰাতিপুৱাৰ পূজাৰ সময়ত শংখ আৰু ঘণ্টা বজাব লাগে। অৱশ্যে সন্ধিয়া পূজাৰ সময়ত শংখ আৰু ঘণ্টা নবজালেও হয়। আৰতিৰ সময়তহে সদায় ঘণ্টা বজাব লাগে। ধৰ্মশাস্ত্ৰৰ মতে দেৱ-দেৱীয়ে সূৰ্যাস্তৰ পাছত বিশ্ৰাম লয়, যাতে তেওঁলোকৰ বিশ্ৰামত কোনো ব্যাঘাত নজন্মে। গতিকে সন্ধিয়া পূজাৰ পাছত পূজাঘৰ নাইবা মন্দিৰৰ পৰ্দা আঁৰি তাৰ পাছতহে ৰাতিপুৱা খুলিলে ভাল। সদায় ৰাতিপুৱাহে সূৰ্যক পূজা কৰক। সূৰ্য দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাতিপুৱাই আপোনালোকে মন্ত্ৰ জপ কৰি আদিত্য হৃদয় তুষ্টম আবৃত্তি কৰক। সন্ধিয়া কেতিয়াও সূৰ্য দেৱতাক পূজা নকৰিব। আমাৰ বহুতৰে হয়তো এয়া নিয়ম তথা বহুতৰে হয়তো এই অভ্যাস আছে যে কেতিয়াবা পূজা কৰিবলৈ পাহৰি গ'লে নাইবা সময় নিমিলিলে সেই একেজন দেৱতাকে সন্ধিয়াৰ সময়তো পূজা কৰি দিয়ে, কিন্তু সেয়া সম্পূৰ্ণ ভুল। সন্ধিয়া পূজাত তুলসী আগবঢ়াই ছিঙিব নালাগে। সন্ধিয়া পূজাৰ পাছত আৰতি কৰক আৰু পূজাৰ সময়ত সদায় দুগজ চাকি জ্বলাব, এটা ঘিউৰ চাকি আৰু আনটো হৈছে তেলৰ চাকি। আমাৰ সমাজত নাইবা আমাৰ লোকসকলে প্ৰায়ে ভুল কৰে যে ধূপডাল জ্বলাব লাগে নাইবা চাকিগছ জ্বলাব লাগে কাৰণেই জ্বলাই থয়। আনকি আন বহু লোকে ৰাতিপুৱা যদিহে কেনেবাকৈ ধূপ চাকি জ্বলোৱাৰ সময়খিনি পাৰ হৈ যায় নাইবা পাহৰি যায় তেনেহ'লে সন্ধিয়া জ্বলাম নাইবা সন্ধিয়াই শংখ বজাম নাইবা সন্ধিয়াই পূজা কৰিম বুলি বা আৰতি কৰিম বুলি থৈ দিয়ে। কিন্তু এইসমূহ ভুল আপোনালোকে নকৰিব। বাস্তুশাস্ত্ৰ অনুসৰিও এই কামবোৰ কৰাটো অত্যন্ত ভুল বুলি কোৱা হয়। আপোনালোকে এটা নিৰ্দিষ্ট নিয়ম নাইবা নিৰ্দিষ্ট সময় বান্ধি লওক আৰু সেই সময়তে সদায় পূজা অৰ্চনা কৰিবলৈ চেষ্টা কৰক।